ভিডিঅ'টো লাইক এটা কৰি সকলোৱে বন্ধু বান্ধৱীৰ সৈতে কথাখিনি শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হয়। ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ তেতিয়া আপোনালোকলৈ নটিফিকেশ্যনটো প্ৰথমতেই যাব, ভিডিঅ'টো চাব পাৰিব। আৰু যদিহে আপোনালোকে বেয়া পায় তেতিয়াহ'লে ভিডিঅ'টো নাচাবও পাৰে, ভিডিঅ'বিলাক নাচাবও পাৰে, সেইটো আপোনালোকৰ নিজস্ব চিন্তাধাৰা। যোৱাকালি আমি এটা ভিডিঅ' দিছিলোঁ, ভিডিঅ'ত কৈছিলোঁ যে 2025 চনতে গোটেইখিনি নিযুক্তি দিয়া হ'ব। ADR হওক, আছাম পুলিচে হওক, হেল্থ আছে, এনেকুৱা ধৰণৰ কেইবাটা বিভাগ আছে, সেয়া হয়তো সকলোৱে গম পায়। আৰু কৈছিলোঁ যে শিক্ষা বিভাগৰ যিটো LP UP সেইটো তাৰ আগত দিয়াৰ বহুত বেছি সম্ভাৱনা আছে। কালি কেবিনেট মিটিংখনত কি বিষয়ে আলোচনা কৰা হ'ব সেয়া আমি আগতীয়াকৈ গম পাইছিলোঁ আৰু সেইকাৰণে আমি ভিডিঅ'টো আলোচনা কৰিছিলোঁ। আৰু ভিডিঅ'ৰ ঠিক পাছতেই গোটেইখিনি নিযুক্তিৰ কথা, বিশেষকৈ নিযুক্তিৰ কথা কালি আলোচনা হৈছিল আৰু কি নিযুক্তি দিয়া হ'ব, কেতিয়াৰ পৰা নিযুক্তি দিয়া হ'ব সেয়া পিছত ভিডিঅ'টো আমি দিয়াৰ পাছত গোটেইখিনি প্ৰকাশ পাইছিলে ছ'চিয়েল মিডিয়াত, সেয়া হয়তো সকলোৱে গম পায়। CMৰ সামাজিক মাধ্যমৰ যিটো ফেচবুক পেজ আছে বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত গোটেই কথাখিনি ওলাইছিলে যে কি বিষয়ৰ নিযুক্তি দিয়া হ'ব বা কেতিয়াৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ঠিক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা ক'লে ফেচবুক লাইভ যোগে সেয়া হয়তো সকলোৱে গম পায়। আৰু তাৰ এটা ক্লিপ বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত, বিশেষকৈ LP UP আৰু GT নিযুক্তিৰ ক্ষেত্ৰত কিটো বিশেষকৈ স্পেচিয়েল কথা কৈছিলে সেইটো মই ভিডিঅ'ৰ একেবাৰে শেষত আপোনালোকৰ সৈতে সংযোগ কৰাই দিম। সেইকাৰণে একেবাৰে শেষলৈকে চাই থাকিব আৰু কথাটো শুনিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা তেওঁ স্পষ্টকৈ কৈছে যে LP UP নিযুক্তি দিয়া হ'ব, অৱশ্যে GT অলপ দেৰি হ'ব, সেইটো কথা কৈছে। লগতে মই আপোনালোকক কেইটামান স্ক্ৰীনশ্বট প্ৰভাইড কৰিম আৰু সেই স্ক্ৰীনশ্বটকেইটা চাই পেলাই আপোনালোকে গম পাব যে LP UPৰ 2025 চনৰ মে' মাহত দিব সকলোখিনি নিযুক্তি। মে' মাহলৈকে থ'বনে নথয় সেয়া হয়তো আপোনালোকে নিজেই গম পাব। কাৰণ আপোনালোকে নিজেই এটা কথা কমেণ্ট বক্সত জনাব যে আপোনালোকৰ মতামতসমূহ জনাব যে সঁচাকৈ 18 মাহ লগাই দিব নেকি LP UPৰ যিটো নিযুক্তি প্ৰক্ৰিয়া। কাৰণ যদিহে মে'লৈকে থৈ দিয়ে, যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এপ্ৰিল মাহ বুলি কৈছে, কিন্তু এপ্ৰিল মাহত নিদিয়ে, মে' মাহতে দিব, কাৰণ চৰকাৰৰ বৰ্ষপতি অনুষ্ঠান আছে, গতিকে মে' মাহতে দিব। আপোনালোকে মন্তব্য কৰিব কমেণ্টত যে সঁচাকৈ 18 মাহ 19 মাহ লগাই দিব নেকি LP UPৰ যিটো নিযুক্তি প্ৰক্ৰিয়া। কাৰণ ইমানবোৰ পোষ্ট খালী হৈ আছে স্কুলবিলাকত, এজনীয়া শিক্ষকৰে চলি আছে। DW ডিৰেক্টৰে নিজেই কথাখিনি কৈছে। লগতে আহি থকা যিটো জানুৱাৰী মাহ, সেই জানুৱাৰী মাহত গুণোৎসৱ আছে। যোৱা বছৰৰ যিটো গুণোৎসৱ হৈছিলে তাতেই গোটেই স্কুলবিলাকৰ খালী পদ স্পষ্টভাৱে ওলাই পৰিছিলে আৰু শীঘ্ৰে নিযুক্তি দিয়া হ'ব বুলি কৈছিলে গুণোৎসৱৰ আগত। এনেকুৱা ধৰণৰ মন্তব্যও আমাৰ হাতত আছে মুখ্যমন্ত্ৰীগৰাকীৰ। গতিকে আহি থকা জানুৱাৰী মাহত গুণোৎসৱ আছে, সেই গুণোৎসৱৰ আগতেই গোটেইখিনি স্কুলৰ যিবোৰ সমস্যা সমাধান কৰিবৰ কাৰণেতো শিক্ষকসকল লাগিবই। গতিকে শিক্ষকসকলক নিযুক্তি দিয়াৰ জানুৱাৰীৰ আগত সম্ভাৱনা আছেনে নাই সেইটো আপোনালোকে নিজেই কমেণ্ট কৰক। পৰৱৰ্তী সময়ত গোটেইখিনি কথা আকৌ আলোচনা কৰিম। আমি এইটো ভিডিঅ'ৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে 24 চনৰ ভিতৰতেই LP UPৰ নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। স্ক্ৰীনশ্বটকেইটা আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বক্তব্য কথাখিনি গম পাইছে। আৰু আপোনালোকে নিজেই ক'ব যে 18 মাহ 19 মাহ সঁচাকৈ লগাই দিবনে। ইমান দিনে DW ভিজিট কৰি থকা হৈছে আৰু শিক্ষামন্ত্ৰীগৰাকীয়েও কৈছে কামখিনি আৰম্ভ হ'ব। DW ডাইৰেক্টৰে কৈছে গোটেই কথাখিনি। লগতে আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে জুলাই মাহত শিক্ষক নিযুক্তি দিয়া হ'ব। আমি মানি লৈছোঁ যে জুলাই মাহটো গ'ল। পুনৰ এবাৰ তেওঁ কেইবাবাৰো কৈছিলে যে ছেপ্টেম্বৰত শিক্ষক নিযুক্তি দিয়া হ'ব। এই বিষয়টো আমি আগতে আলোচনা কৰিছিলোঁ, যিসকলে আমাৰ ভিডিঅ' চাই থাকে তেওঁ সকলোৱে গম পায়। তেওঁ কৈছিলে যে ছেপ্টেম্বৰতে শিক্ষক নিযুক্তি দিয়া হ'ব। গতিকে আপোনালোকলৈ গোটেইখিনি কথা এৰি দিলোঁ। আপোনালোকৰ নিজস্ব বিচাৰ বুদ্ধি আছে, হয়তো কথাখিনি গম পায়, আমি বেলেগকৈ কৰাৰ প্ৰয়োজন নাই। যুক্তিযুক্তৰে কথাখিনি আমি সকলোখিনি আলোচনা কৰিলোঁ। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰি থ'ব যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ যায়, ভিডিঅ'সমূহ চাব পাৰে। আৰু যদিহে আপোনালোকে চাই বেয়া পায় তেতিয়াহ'লে ভিডিঅ'সমূহ নাচালেও আপোনালোকৰ সেইটো নিজস্ব চিন্তাধাৰা কৈছোঁৱে, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী সময়ত গোটেইখিনি বিষয়ে পুনৰবাৰ আলোচনা কৰা হ'ব। ধন্যবাদ। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ।
আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে, মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম।